হেল্ল' ফ্ৰেণ্ডছ, যোৱা কিছুদিন আগতে আমি আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছিলোঁ, যিটো ভিডিঅ'ত আমি আৰআৰবি এনটিপিচি ৰিক্ৰুটমেণ্ট সম্পৰ্কে কিছু আলোচনা কৰিছিলোঁ। সেই ভিডিঅ'টো যেতিয়া বনোৱা আছিলে, সেই সময়ত আমাৰ ওচৰত আৰআৰবি এনটিপিচিৰ ডিটেইল এডভাৰটাইজমেণ্ট নাছিলে, অৰ্থাৎ সেইটো পাব্লিছ হোৱাই নাছিলে। এটা জাষ্ট শ্বৰ্ট নটিচ ওলাইছিলে, সেই নটিচটোৰ ওপৰত বেছ কৰি সেই ভিডিঅ'টো বনোৱা আছিলে। তাত ডিটেইল যিটো এনালাইচিছ কৰিব পৰা যোৱা নাছিলে, লগতে জোন ৱাইজ নাম্বাৰ অফ পোষ্ট, ৰিক্ৰুটমেণ্ট প্ৰচিডিউৰ ডিটেইলছ বা কিবা চেঞ্জ আহিছে নেকি, সেইবোৰ আমি গম পোৱা নাছিলোঁ। তো এতিয়া যিহেতু ডিটেইল এডভাৰটাইজমেণ্ট আহিছে, তো ইয়াত আমি এই ৰিক্ৰুটমেণ্টৰ সবিশেষ আলোচনা কৰিম। যিহেতু এনটিপিচি ৰিক্ৰুটমেণ্টটো দুটা কেটেগৰী আছে, এটা গ্ৰেজুৱেট লেভেলৰ আৰু এটা আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ। বৰ্তমান অকল গ্ৰেজুৱেট লেভেলৰ এডভাৰটাইজমেণ্টটোহে ডিটেইল পাব্লিছ হৈছে। তো আজি আমি গ্ৰেজুৱেট লেভেলৰখিনি অকল আলোচনা কৰিব পাৰিম। আণ্ডাৰ গ্ৰেজুৱেট লেভেলটো হয়তো অহা কিছুদিন ভিতৰত পাব্লিছ কৰা হ'ব। এই যিটো এনটিপিচি ৰিক্ৰুটমেণ্ট আছে, সেই ৰিক্ৰুটমেণ্টটোৰ আপোনাৰ অনলাইন এপ্লিকেশ্যন বা ৰেজিষ্ট্ৰেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা, 14 ছেপ্টেম্বৰৰ পৰা। আৰু ইয়াৰ ক্লজিং ডেট আছে 13 অক্টোবৰ। আৰু ইয়াৰ পে'মেণ্ট আপোনালোকে 14 আৰু 15 অক্টোবৰলৈকে কৰিব পাৰিব। আৰু যদিহে এপ্লিকেশ্যনৰ টাইমত কিবা ভুল হয়, কিবা এটা আপোনাৰ এণ্ট্ৰি কৰোঁতে ভুল হৈ যায়, সেইটো আপুনি 16 অক্টোবৰৰ পৰা 25 অক্টোবৰৰ ভিতৰত কাৰেকশ্যন কৰিব পাৰিব। কিন্তু এই কাৰেকশ্যনটোত আপুনি নিজৰ নাম, ইমেইল আইডি, তেনেকুৱা ধৰণৰ ডিটেইলছবোৰ কোনো চেঞ্জ কৰিব নোৱাৰে। আৰু গ্ৰেজুৱেট লেভেলৰ পোষ্টৰ কথা ক'লে, গ্ৰেজুৱেট লেভেলত চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, ষ্টেচন মাষ্টাৰ, গুডছ ট্ৰেইন মেনেজাৰ, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, এইকেইটা পোষ্ট আছে অনলি। যদিহে যিটো আপোনাৰ গ্ৰেজুৱেট লেভেলৰ টোটেল পোষ্ট আছে, সেই পোষ্টৰ কথা কওঁ, ইয়াত আপোনাৰ চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰৰ কাৰণে 1736 পোষ্ট আছে অল ইণ্ডিয়াত, গোটেইকেইটা আৰআৰবি লগ লাগি। ষ্টেচন মাষ্টাৰৰ কাৰণে 994, গুডছ ট্ৰেইন মেনেজাৰৰ কাৰণে 3144টা, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্টৰ কাৰণে 1507টা, ছিনিয়ৰ ক্লাৰ্কৰ কাৰণে 732, টোটেল 8113টা পোষ্ট আছে। তো ইয়াৰ যিটো জোন ৱাইজ পোষ্ট আছে, সেইটো আমি শেষৰ ফালে আলোচনা কৰিম। এই ৰিক্ৰুটমেণ্টত যেতিয়া এপ্লাই কৰিব যিকোনো এজন কেণ্ডিডেটে, সেই কেণ্ডিডেটজনৰ যিটো ৰিজাল্ট, সেইটো 13 অক্টোবৰৰ ভিতৰত কমপ্লিট হ'ব লাগিব। মানে যিয়ে এবাৰ ডিগ্ৰী এপিয়াৰ হ'ব, যাৰ ৰিজাল্ট এতিয়ালৈ ডিক্লেয়াৰ হোৱা নাই বা এপিয়াৰ হৈছে অলৰেডি, তেওঁ ইয়াত এপ্লাই কৰিব নোৱাৰিব। ফাইনেল ৰিজাল্ট যাৰ অহা নাই, সি এপ্লাই কৰিবৰ কাৰণে ইলিজিবল নহয়। এই ৰিক্ৰুটমেণ্টৰ যদি ৰিক্ৰুটমেণ্ট প্ৰচিডিউৰৰ কথা কওঁ, তেতিয়া আমি জানো যে ইয়াত CBT 2টা হ'ব। আৰু যেতিয়া ফাৰ্ষ্ট CBT হ'ব, এইটোত আপোনালোকে সকলোৱে CBT দিব পাৰিব। ছেকেণ্ড CBTটোত টোটেল নাম্বাৰ অফ ভেকেঞ্চিৰ 15 টাইমছ কেণ্ডিডেট শ্বৰ্টলিষ্ট কৰা হ'ব। আৰু ছেকেণ্ড CBTৰ পিছত যিটো স্কিল টেষ্ট হ'ব, এপ্টিটিউড টেষ্ট বা টাইপিং টেষ্ট, তাৰ কাৰণে 8 টাইমছ শ্বৰ্টলিষ্ট কৰা হ'ব। এই ৰিক্ৰুটমেণ্টৰ এজ লিমিটৰ কথা ক'লে, 2025 চনৰ 1 জানুৱাৰী 1 তাৰিখৰ ওপৰত বেছ কৰি আপোনাৰ কেণ্ডিডেটজনৰ এজ 18 to 36 হ'ব লাগিব, 18 to 36 অনলি। তো ইয়াত যদি আপোনাৰ কিবা কাৰণ কেটেগৰী আছে, তেতিয়াহ'লে কেটেগৰীৰ আপুনি ৰিজাৰ্ভেশ্যন পাব। OBCৰ কাৰণে এজ ৰিলেক্সেশ্যন 3 ইয়াৰ্ছ আছে, আৰু SC STৰ কাৰণে আপোনাৰ 5 ইয়াৰ্ছ। PWD তেনেকুৱা আপোনাৰ এজ ৰিলেক্সেশ্যন আছে, ইয়াত আপুনি এইখিনি চাব পাৰে। PWDৰ কাৰণে আছে 10 ইয়াৰ্ছ আছে। ছাৰ্ভিচমেনৰ কাৰণেও আপোনাৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। সেইখিনি আপোনালোকে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ গোটেইখিনি এজ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব। ইয়াৰ এপ্লিকেশ্যন ফিজৰ কথা ক'লে, জেনেৰেল কেণ্ডিডেটৰ কাৰণে 500 ৰুপিজ, আৰু আপোনাৰ যিটো PWD ফিমেল ট্ৰান্সজেণ্ডাৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে 250 ৰুপিজ। যদিহে আপুনি ফাৰ্ষ্ট CBTটো এপিয়াৰ হয়, তেতিয়াহ'লে জেনেৰেল কেণ্ডিডেটৰ 400 ৰুপিজ এটা ৰিফাণ্ড হৈ যাব, আৰু বাকী কেণ্ডিডেটখিনিৰ 250টো গোটেই 100% ৰিফাণ্ড হৈ যাব। তো ইয়াৰ যেতিয়া আপুনি অনলাইন এপ্লিকেশ্যন কৰিব, সেই সময়ত আপোনাৰ নিজৰ একাউণ্ট ডিটেইলছটো দিব লাগিব, যাতে আপোনালোকে নিজৰ বাদ দি বেলেগৰ একাউণ্ট নম্বৰ নিদিয়ে। ইয়াত ৰিক্ৰুটমেণ্ট প্ৰচিডিউৰটোৰ কথা ক'লে, ইয়াত সকলোৱে জানো প্ৰথমতে এটা CBT হ'ব, ফাৰ্ষ্ট টেষ্ট CBT, য'ত 100 নম্বৰ কুৱেশ্যন থাকিব, 100 মাৰ্কৰ হয় পাৰ কুৱেশ্যন 1 নম্বৰ। আৰু ইয়াত টোটেল টাইম থাকিব 90 মিনিটছ, য'ত জেনেৰেল এৱাৰনেছৰ কাৰণে 40 কুৱেশ্যন, মেথামেটিক্সৰ 30, আৰু জেনেৰেল ইণ্টেলিজেঞ্চৰ কাৰণে 30 কুৱেশ্যন থাকিব। এই ৰিক্ৰুটমেণ্টত আপোনাৰ 1/3 নিগেটিভ মাৰ্কিং থাকে, মানে 3টা কুৱেশ্যন ভুল হ'লে আপোনাৰ 1 নম্বৰ ডিডাক্ট হ'ব। যদি আমি ইয়াৰ চিলেবাছৰ কথা কওঁ, চিলেবাছত যদি মেথছৰ কথা কওঁ, এইখিনি মেথছত আপোনাৰ নাম্বাৰ ছিষ্টেম, ডেচিমেল, ফ্ৰেকশ্যন, LCM, HCF, ৰেচিঅ', প্ৰপৰ্চন, পাৰ্চেণ্টেজ, মেনচুৰেশ্যন, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, এইখিনি SSC লেভেলৰ কুৱেশ্যন ইয়াত আহে। ৰিজনিঙৰ কথা ক'লেও আপোনাৰ বেছিক ৰিজনিংখিনি গোটাই থাকে। ইয়াত
number series, mathematical operation, Venn diagram, jumbling, Silog, analytical reasoning, puzzle, data sufficiency, statement based question, everything gote আপোনালোকৰ পোৱা যাব আৰু জেনাৰেল এৱাৰনেছত একে কারেন্ট অ্যাফেয়ার্স থাকিব লগতে আর্ট এন্ড কালচার ইন্ডিয়ান লিটারেচার মনুমেন্টস জেনারেল সায়েন্স হিস্ট্রি পলিটি জিওগ্রাফি এনভায়রনমেন্ট এখানে ইকোনমি এবোৰ কোৱেশ্চন আপোনাৰ থাকিব ইয়াত নেক্সট যদি ফার্স্ট সিবিটি তো যেতে হ'ব ফার্স্ট সিবিটি তো আপুনি কোৱালিফাই কৰে এটা সেকেন্ড সিবিটিৰ কাৰণে 15 টাইমছ শর্ট লিস্ট যেটো কৰা হ'ব তাত সিলেবাস একে থাকে জাস্ট ইয়াত নাম্বার অফ কোৱেশ্চন তো বেছি হয় 120 কোৱেশ্চন ইন 90 মিনিটস ইয়াত জেনাৰেল এৱাৰনেছৰ ওপৰত 50 কোৱেশ্চন থাকিব ম্যাথমেটিক্সৰ 35 আৰু ৰিজনিংৰ 35 সিলেবাস একে থাকিব যেতিয়া আপুনি শর্ট লিস্ট হ'ব সিবিটি টুৰ পিছতো যেটো আপুনি 8 টাইমছ ক্যান্ডিডেট শর্ট লিস্ট কৰিব নেক্সট টেষ্টৰ কাৰণে যদিহে আপুনি ষ্টেচন মাষ্টাৰৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে কম্পিউটাৰ বেসড এপ্টিটিউড টেষ্ট এটা দিব লাগিব কম্পিউটাৰ বেসড এপ্টিটিউড টেষ্ট অনলি ফৰ ষ্টেচন মাষ্টাৰ পোষ্ট আৰু যদি বাকি কেটা পোষ্ট যিকেটা আপোনাৰ ষ্টেচন গুডছ ট্ৰেইন মেনেজাৰ সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ একাউন্ট এসিস্ট্যান্ট আৰু এইকেটা পোষ্টৰ কাৰণে হলে টাইপিং টেষ্ট দিব লাগিব যত ইংলিছৰ হলে আপোনাৰ 30 ওয়ার্ড পার মিনিট হ'ব লাগিব আৰু হিন্দী হলে 25 ওয়ার্ড পার মিনিট হ'ব লাগিব এই ৰিক্ৰুটমেন্টৰ যদি হে সিলেকশন প্ৰসিডিউৰটো আমি নৰমালাইজ কৰি কব যাও সামাৰাইজ কৰো তেতিয়া গুটেকেটা পোষ্টৰ কাৰণে সিবিটি দুইটা কমন হয় নেক্সট আপোনাৰ গুড ট্ৰেইন মেনেজাৰৰ কাৰণে স্কিল টেষ্ট নাথাকে কোনো ধৰণৰ আৰু জুনিয়ৰ একাউন্ট এসিস্ট্যান্টৰ কাৰণে আৰু সিনিয়ৰ ক্লাৰ্কৰ কাৰণে টাইপিং টেষ্ট থাকিব চিফ কমাৰ্শিয়াল কাম টিকেট সুপাৰভাইজাৰৰ কাৰণে কোনো ধৰণৰ স্কিল টেষ্ট নাথাকে আকৌ ষ্টেচন মাষ্টাৰৰ কাৰণে কম্পিউটাৰ বেস এপ্টিটিউড টেষ্ট যেটো কম্পিউটাৰৰ ওপৰত হ'ব মানে কম্পিউটাৰ টেষ্ট এটা থাকে তাৰপিছত ইয়াতে আপোনালোকে জানে যেহেতু মাল্টিপল শিফটত এক্সামবোৰ হয় তো আপোনালোকৰ এটো নরমালাইজ করা হয় মার্কটো নরমালাইজ কৰাৰ পিছত যেটো মার্ক পোৱা যায় সেই মার্কটো আপোনালোকৰ কনসিডাৰ কৰা হ'ব ইয়াৰ যেটো অনলাইন প্ৰসিডিউৰ হেতু আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ এপ্লাই কৰিব লাগিব লগতে যেতিয়া আপোনালোক ফটো আপলোড কৰিব সিগনেচাৰ আপলোড কৰিব ফটো হতে ৰিসেন্ট ফটো আপলোড কৰিব আৰু সিগনেচাৰটো ব্ল্যাক বা ব্লু ইংকেৰে কৰা হ'ব লাগিব ফটোৰ ব্যাকগ্ৰাউণ্ডটো হোৱাইট বা যিকোনো লাইট কালাৰৰ একেবাৰে লাইট কালাৰৰ ব্যাকগ্ৰাউণ্ড ল'ব আৰু মোবাইলেৰে তোলা ফটো পাৰলৈ এভয়েড কৰিব ইয়াত ৰিজেকশন কৰা হ'ব পাৰে বুলি লিখা আছে তো মানে ফটো কোৱালিটিটো ভাল হ'ব লাগিব মই আগতে কৈছো যে 16 অক্টোবৰৰ পৰা আপোনালোকে ইয়াৰ এপ্লিকেশন যেটো প্ৰসিডিউৰ যদি কিবা ভুল হয় হেতু মডিফাই কৰিব পাৰিব কিন্তু মডিফাই কৰোতে আপোনালোকে 250 रुपीस এটা চাৰ্জ দিব লাগিব আৰু মডিফাইটো আপোনালোকে কিছু ডিটেইলছ মডিফাই কৰিব নোৱাৰিব গতিকে যেতিয়া এপ্লিকেশন কৰিব তেতিয়া সিনসিয়াৰলি কৰিলে যাতে কোনো ধৰণৰ ভুল নহয় এটোৰ ওপৰত ধ্যান ৰাখিব গতিকে আৰআৰবি এইকেইটা ওয়েবসাইট হয় আপোনালোকে যেহেতু গুৱাহাটীয়ে হ'ব মোষ্ট প্ৰবলি আমাৰ তো গুৱাহাটীতে সকলোৱে এপ্লাই কৰিব তো rrb.guwahati.gov.in এটো আমাৰ অফিচিয়েল ওয়েবসাইটত এটো ওয়েবসাইটত গৈ এপ্লাই কৰিব লাগিব গুৱাহাটী জনত যদি আমি চাও চিফ কমাৰ্শিয়াল কাম টিকেট সুপাৰভাইজাৰৰ কাৰণে আছে আপোনাৰ টোটাল 27 পোষ্ট আছে অনলি 27 আছে আৰু যত ইয়াত ইউআৰৰ কাৰণে 11টা পোষ্ট আছে এসসি এসটিৰ কাৰণে 4টা আছে এসসিৰ কাৰণে 4টা এসটিৰ কাৰণে 2টা ওবিসিৰ কাৰণে 7টা আৰু ইডব্লিউএছৰ কাৰণে 3টা পোষ্ট আছে আৰু ষ্টেচন মাষ্টাৰ ইয়াত হাইয়েষ্ট পোষ্ট আছে ষ্টেচন মাষ্টাৰৰ টোটাল 271 পোষ্ট আছে যত ইউআৰৰ কাৰণে 110টা এসসি কাৰণে 40টা এসটি কাৰণে 20টা ওবিসিৰ কাৰণে 73 আৰু ইডব্লিউএছৰ কাৰণে 28 পোষ্ট আছে গুডছ ট্ৰেইন মেনেজাৰৰ কাৰণে 43 পোষ্ট আছে যত ইউআৰৰ কাৰণে 18টা এসসিৰ কাৰণে 6টা এসটিৰ কাৰণে 3টা আৰু ওবিসিৰ কাৰণে 12টা পোষ্ট আছে লগতে ইডব্লিউএছৰ কাৰণে 4টা পোষ্ট আছে জুনিয়ৰ একাউন্ট এসিস্ট্যান্টৰ কাৰণে টোটাল পোষ্ট আছে 143 যত আপোনাৰ ইউআৰৰ কাৰণে 58 এসসি 21 এসটি 11 ওবিসি 39 আৰু ইডব্লিউএছৰ কাৰণে 14 সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে টোটাল ইউআৰৰ কাৰণে 16টা পোষ্ট আছে যত এসসি কাৰণে 3টা এসটি কাৰণে 2টা ওবিসি 9টা আৰু ইডব্লিউএছৰ কাৰণে 2টা টোটাল পোষ্ট আপোনাৰ 32 আৰু যদি এই যেটো গ্ৰেজুৱেট লেভেলৰ টোটাল পোষ্ট আছে তাত আমি যদি চাও গুৱাহাটী জনত আৰআৰবি গুৱাহাটী টোটাল 516 পোষ্ট আছে 516টা পোষ্ট আছে যত ইউআৰৰ কাৰণে 213টা পোষ্ট ৰিজাৰ্ভ আছে মানে ইউআৰৰ কাৰণে আছে এসসি কাৰণে টোটাল 74 এসটি কাৰণে 38 ওবিসি কাৰণে 140 আৰু ইডব্লিউএছৰ কাৰণে 51 পোষ্ট ৰিজাৰ্ভ আছে তো এইখিনি আছিল এই ৰিক্ৰুটমেন্টৰ সবিশেষ ডিটেইলছ তো আশা কৰো আপোনালোকে কথাখিনি বুজি পাইছে কিবা যদি আপোনালোকৰ ডাউট থাকি গল বা ইয়াতকৈ বেছি জানিব লগা থাকে তো আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে মই ৰেসপন্ড কৰিম লগতে আপোনালোকে এই অফিচিয়েল ওয়েবসাইটৰ থ্ৰু এটো এডভাৰটাইজটো চাব পাৰে
তো সকলোৰে কাৰণে গুড লাক, ভালকৈ প্ৰিপেৰেশ্যন কৰক। থেংক ইউ।